মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হল জুবিন গাৰ্গৰ চিতাভস্ম জুবিন গাৰ্গৰ অস্থি বিসৰ্জন মহাবাহুৰ বক্ষত জুবিন গাৰ্গে যিদৰে বিচাৰিছিল ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব বিচাৰিছিল জীৱিত কালতো এই ব্ৰহ্মপুত্ৰখনৰ খাবতি জুবিন গাৰ্গে বহু গীত ৰচনা কৰিছিল আৰু সেই ব্ৰহ্মপুত্ৰৰ বুকুত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ সহ তেওঁলোকৰ পৰিয়ালৰ লোকসকলে জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দিছে এটা খুব হুকাকুল পৰিৱেশ আৰু এই সময়ছোৱাত কান্দি কান্দি ভাগি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আপোনালোকক দৃশ্যাংশ দেখুৱা বিচাৰিছো মহাবাহু ব্ৰহ্মপুত্ৰ যিখনত জুবিন গাৰ্গে এই ব্ৰহ্মপুত্ৰক লৈ বহুখিনি সপোন দেখিছিল ব্ৰহ্মপুত্ৰক লৈ বহু গীত আছে জুবিন গাৰ্গৰ আৰু জুবিন গাৰ্গে জীৱিত কালত সদায় কৈছিল যে ব্ৰহ্মপুত্ৰ মোৰ দেউতাৰ নিচিনা যেতিয়া মন যায় মই ব্ৰহ্মপুত্ৰত জপিয়াই দিব পাৰো আৰু এই ব্ৰহ্মপুত্ৰতেই বিলীন হল জুবিন গাৰ্গ চিতাভস্ম তাত বিসৰ্জন দিয়া হৈছে অস্থি বিসৰ্জন দিয়া হৈছে সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে এই কাম কৰা হৈছে এয়া দেখাবলৈ পোৱা গৈছে গৰিমা শইকীয়া গাৰ্গ আছে লগত জুবিন গাৰ্গৰ ভগ্নী আছে পামি বৰঠাকুৰ সকলোৱে কান্দিছে জুবিন গাৰ্গক কৰিছে আৰু কোনে ভবা নাছিল এনেকুৱা এটা দিনো আহিব যে ইমান সোনকালে এই প্ৰাণৰ শিল্পীজনক আমি বিদায় জনাব লাগিব ইতিমধ্যে জনাইছো যে এই সময়ছোৱাত তেওঁলোকৰ লগত আছে ৰাজা বৰুৱা দিগন্ত শৰ্মা জুবিন গাৰ্গৰ একেবাৰে কাষৰ যিসকল ব্যক্তি আছে তেওঁলোকক দেখা পোৱা গৈছে পুৱাই জুবিন গাৰ্গৰ পৰিয়াল গৰিমা শইকীয়া গাৰ্গ ভগ্নী পামি বৰঠাকুৰ দিগন্ত শৰ্মা ৰাজা বৰুৱা তেওঁলোক উপস্থিত হৈছিল কাছাৰীঘাটত যিটো গুৱাহাটীৰ ফাঁচী বজাৰ ওচৰত আছে যৰ পৰা আমি পোনপটীয়াকৈ উমানন্দটো দেখা পাওঁ এই কাছাৰীঘাটতেই জুবিন গাৰ্গৰ অস্থি বিসৰ্জন প্ৰক্ৰিয়া হৈছে চিতাভস্ম বিসৰ্জন দিয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গে বিচৰাৰ ধৰণেৰে মহাবাহুৰ বিশাল বুকুত জুবিন গাৰ্গ বিলীন হৈছে জুবিন গাৰ্গ সদায় থাকিব এই লুইতখন বৈ থকালৈকে অসমীয়া জাতি থকালৈকে এই মানুহজনৰ অস্তিত্ব সদায় থাকিব কিন্তু যেটো বৈদিক নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজেৰে তেখেতৰ অস্থি বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু মানুহে এতিয়া এটাই দাবী কৰিছে যে জাস্টিস ফৰ জুবিন গাৰ্গ যিমানেই দিন বাগৰিছে কাৰণ 40টা দিন পাৰ হৈ গ'ল জুবিন গাৰ্গ কাইকভাৱে আমাৰ মাজত নাই কিন্তু তাৰ মাজতো এয়া দৃশ্য আহিছে কালিৰ দিনটোত আমি দেখা পাইছিলো গৰিমা শইকীয়া গাৰ্গ সোণাপুৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল আৰু উপস্থিত হৈ তেওঁ এটা কথা কৈছিল যে জুবিন গাৰ্গে যিটো কথা ভাল পাইছিল যিদৰে নাহৰ পুলি ৰোপণ কৰিব লাগে জাগিৰোডৰ পৰা সোণাপুৰৰ পৰা জাগিৰোডৰ সমগ্ৰ অঞ্চলটো নাহৰ পুলি ৰোপণ কৰক যাতে তাত জুবিন ক্ষেত্ৰ জুবিন গাৰ্গে যিদৰে ভাল পাইছিল নাহৰ পুলি ৰোপণ কৰাটো হেবোৰ হৈ থাকক কিন্তু তাৰ মাজতে আজি পুৱাৰ ভাগৰ দৃশ্য দেখাইছো মহাবাহুৰ বক্ষত জুবিনৰ অস্থি বিসৰ্জন সকলোৱে লিখিছে #জাস্টিস ফৰ জুবিন গাৰ্গ সকলোৰে এটাই দাবী কেতিয়া ন্যায় পাব হাৰ্থব জুবিন গাৰ্গে কি হৈছিল তদন্ত ক্ষিপ্ৰগতিত চলি আছে কিন্তু তাৰ মাজতে যিবোৰ নীতি নিয়ম থাকে এই নীতি নিয়মবোৰ কৰি আছে মহাবাহুত অস্থি বিসৰ্জন কৰা হৈছে ফাঁচী বজাৰ ঘাটত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন জুবিন গাৰ্গে বিচৰাৰ ধৰণেৰে মহাবাহুত অস্থি বিসৰ্জন প্ৰক্ৰিয়া গৰিমা গাৰ্গ সহ পৰিয়ালে দিলে অস্থি বিসৰ্জন লগতে আছে জুবলি বৰুৱা আৰু লগতে আছে ৰাজা বৰুৱা আৰু দিগন্ত শৰ্মা জুবিন গাৰ্গৰ খুব ভাল সহযোগী বুলি জনা যায় আৰু জুবিন গাৰ্গৰ বিচাৰিছিল তেওঁৰ মৃত্যুৰ পাছত মহাবাহুত উটুৱাই দিব লাগিব তেওঁ কেইবাবাৰো ষ্টেজত উঠিও এই কথা কৈছিল সংগীতানুষ্ঠানৰ মাজত তেওঁ মন্তব্য কৰিছিল যে মহাবাহুত মোক উটুৱাই দিলে মই ভাল পাম আৰু জুবিন গাৰ্গে যি ধৰণে বিচাৰিছিল মহাবাহুৰ বক্ষত তেওঁৰ অস্থি বিসৰ্জন দিয়া হৈছে আৰু ইতিমধ্যে প্ৰক্ৰিয়া চলি আছে কিন্তু খুব হুকাকুল পৰিৱেশ গৰিমা শইকীয়া গাৰ্গে তাত চিঞৰি কান্দিছে কোনে কাক এক বুজাব নোৱাৰা অৱস্থা কাৰণ মানুহজনৰ কথা যিমানেই ভবা যায় সিমানে মানুহবোৰ আবেগিক হৈ পৰিছে আৰু ৰহস্যৰ মাজত আছে সমগ্ৰ ঘটনাটো কিছুমান মিছা কথা ওলাইছিল জুবিন গাৰ্গ ডিপ্ৰেছনত আছে বুলি মন্তব্য ওলাইছিল কিছুমানে কৈছিল জুবিন গাৰ্গ অসুস্থ আছিল জানি বুজি তেখেতক পঠিয়াই দিয়া হ'ল এনে কেতবোৰ মন্তব্য পিছত একাংশ লোকে কৰিছে আৰু সেই কাৰণে দুদিন পূৰ্বে গৰিমা শইকীয়া গাৰ্গ কিছু অসুস্থ হৈ পৰিছিল নেমকাৰ চিকিৎসক ডাক্তৰ হিতেশ বৰুৱা যিজনে জুবিন গাৰ্গৰ ব্যক্তিগত চিকিৎসক হিচাপে তেখেতক জনা যায় আৰু এই জুবিন গাৰ্গ যেতিয়াৰ পৰা অসুস্থ হৈছিল কোভিডৰ সময়ৰ পৰা এই সময়ছোৱাৰ পৰা এজন হিতেশ বৰুৱাৰ তত্ত্বাৱধানতে জুবিন গাৰ্গ আছিল তেওঁৱে চোৱাচিতা কৰি আছিল আৰু তেওঁ এটা মন্তব্য কৰিছিল যে জুবিন গাৰ্গ কোনো ধৰণৰ ডিপ্ৰেছনত যোৱা নাছিল এনেকুৱা ধৰণৰ অপপ্ৰচাৰ নকৰিব আৰু সেইবোৰ অপপ্ৰচাৰ পিছত কিন্তু কিছু পৰিমাণে ভাগি পৰিছিল পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু তেখেতৰ জিৰণিৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে কিন্তু আজি পুৱাৰ ভাগতে যেটো বৈদিক ৰীতি নীতিৰ কথা আছে এই নীতি নিয়মৰ কাৰণে এই পৰিয়ালৰ লোকসকল মহাবাহুৰ কাষত উপস্থিত হৈছে তাত আমি আপোনালোকে দেখিছে জুবিন গাৰ্গৰ পৰিয়ালৰ লোকসকলে অস্থি বিসৰ্জন দিছে লগতে জুবিন গাৰ্গৰ একেবাৰে কাষত থকা ঘনিষ্ঠ বুলি জনা ৰাজা বৰুৱা বাদ্যযন্ত্ৰী যিজন যোৰহাটৰ পৰা জুবিন গাৰ্গৰ শৈশৱৰ বন্ধু দিগন্ত শৰ্মা
নিজৰ ককায়েক হিচাপে তেখেতে জ্ঞান কৰিছিল জুবলি বৰুৱা যি নিজৰ ভণ্টি হিচাপে ভাবে লগতে জুবিন গাৰ্গৰ নিজৰ ভগ্নী পামী বৰঠাকুৰ গৰিমা শইকীয়া গাৰ্গ পুৱা প্ৰায় 8:30 মান বজাতেই এই ফাঁচী বজাৰৰ যেটো কাছাৰীঘাট আছে তাত তেওঁলোক উপস্থিত হৈছিল আৰু লগতে পূজাৰীৰ মন্ত্ৰোচ্চাৰণৰ মাজত জুবিন গাৰ্গৰ চিতাভস্ম মহাবাহুৰ বুকুত এৰি দিয়া হৈছে জুবিন গাৰ্গে যোৱা বছৰৰ যিবোৰ বিহু প্ৰগ্ৰাম আছে তাত কেবাখনো বিহু প্ৰগ্ৰামত তেওঁ কৈছিল যে মই ব্ৰহ্মপুত্ৰক বহুত বেছি ভাল পাওঁ অসমৰ দুজন অন্যতম নক্ষত্ৰ সুধাকৰ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ এই দুয়োজনে এই ব্ৰহ্মপুত্ৰখনক লৈ বহু সৃষ্টি কৰিছে এই ব্ৰহ্মপুত্ৰখনক লৈ তেওঁলোকৰ বহুত আশা আছিল বহুত ভাল পাইছিল জুবিন গাৰ্গেতো কেৱল মন্তব্য কৰিছিল যে যেতিয়া মন যায় তেতিয়াই তেওঁ ব্ৰহ্মপুত্ৰৰ বুকুত জপিয়াই দিয়ে তেতিয়া যে খুধা হৈছিল যে কিয় আপোনাৰ ভয় নালাগে তেওঁ মন্তব্য কৰিছিল ব্ৰহ্মপুত্ৰখন মোৰ দেউতাৰ বুকুৰ নিচিনা এনেকুৱা ধৰণৰ ভাল পাইছিল এনেকুৱা ধৰণৰ এটা জুবিন গাৰ্গৰ লগত ব্ৰহ্মপুত্ৰৰ এটা সান্নিধ্য আছিল ভাল পোৱা আছিল ব্ৰহ্মপুত্ৰখনক খুব ভালকৈ বুজি পাইছিল আৰু সেই ব্ৰহ্মপুত্ৰৰ বুকুতেই জুবিন গাৰ্গৰ অস্থি বিসৰ্জন কোনোকালে নভবা এটা ঘটনা হঠাৎ সংঘটিত হ'ল 19 ছেপ্টেম্বৰৰ দিনটোত তাৰ পাছত আমি অসমবাসীয়ে প্ৰতিটো মুহূৰ্ততে কিছুমান এনেকুৱা ধৰণৰ দৃশ্যাংশ দেখিবলৈ পাইছো যিবোৰ আমি সপোনতো ভবা নাছিলো সোণাপুৰ জুবিন ক্ষেত্ৰ হ'ব য'ত জুবিন গাৰ্গ শুই থাকিব নীৰৱে শুই থাকিব নিতালে শুই থাকিব যিজন মানুহে আমাক জগাই আছিল সেই মানুহজনক জগাবলৈ আমি যাব লগা হৈছে মুহূৰ্তে তেওঁৰ সেই সোণাপুৰৰ যেটো জুবিন ক্ষেত্ৰ আছে তাত মানুহে গান গাব লগা হৈছে যিজন মানুহে 32টা বছৰ আমাৰ কাৰণে গান গাই গ'ল এটা সেই মানুহজনৰ কাষত আমি গান গাব লগা হৈছে এটা খুব অসহায় পৰিৱেশ কিন্তু তাতকৈ অসহায় এটা পৰিৱেশ হৈছে যে জুবিন গাৰ্গে ন্যায় কেতিয়া পাব জুবিন গাৰ্গৰ লগত প্ৰকৃততে হ'ল কি এনে হাজাৰটা প্ৰশ্ন আমাৰ মনত আছে আৰু সেই প্ৰশ্নবোৰ উত্তৰ বিচাৰি মুখ্যমন্ত্ৰীয়ে যিদৰে কৈছিল এসআইটি গঠন কৰা হৈছে এটা স্পেশাল টিম গঠন কৰা হৈছিল য'ত মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এতিয়াও তদন্ত চলি আছে কিন্তু 40টা দিন পাৰ হৈ যোৱাৰ পাছতো এতিয়া আমি ডিজিটাল আন্দোলন কৰি আছো আমি #justice4Jubin Garg লিখি আছো এইখিনিতে জনাব বিচাৰিছো #justice4Jubin Garg যেটো টেগলাইন আছে হেতু 3.8 মিলিয়ন কিছু সময় পূৰ্বে অতিক্ৰম কৰিছে কালি 3.7 মিলিয়ন আছিল আজি 3.8 মিলিয়ন হৈছে কোনো ৰখি থাকিব নালাগে সকলোৱে লিখি থাকক সকলোৱে ন্যায় দাবী কৰি থাকক কাৰণ চৰকাৰে কৈছে যে ন্যায়ালয়ে আমাক ন্যায় দিব ন্যায়ালয়ৰ ওপৰত আমি যদি আমাৰ মনৰ ভাৱ আমি জনাব বিচাৰো তেন্তে আমাৰ ওচৰত হেতুৱে আছে #justice4Jubin Garg সকলোৱে লিখক লিখি আছে লিখি থকাৰ কাৰণে এটা অভূতপূৰ্ব সহায় দেখিবলৈ পোৱা গৈছে মুহূৰ্তে ইয়াৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে #justice4Jubin Garg সকলোৱে লিখিছে আৰু তাৰ মাজতে আজি পুৱাৰ ভাগত যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে আপোনালোকক জনাইছো মহাবাহুৰ বক্ষত জুবিনৰ অস্থি বিসৰ্জন প্ৰক্ৰিয়া সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে এই নীতি নিয়মবোৰ হৈছে তেখেতলোকৰ পৰিয়াল তাত উপস্থিত আছে গৰিমা শইকীয়া গাৰ্গ উপস্থিত আছে ভগ্নী উপস্থিত আছে আৰু ইতিমধ্যে কৈছো যে জুবিনে বিচাৰিছিল তেওঁৰ মৃত্যুৰ পাছত মহাবাহুত তেওঁ উটুৱাই দিব লাগে আৰু তেওঁৰ অস্থি বিসৰ্জন দিয়া হৈছে চিতাভস্ম বিসৰ্জন দিয়া হৈছে আৰু মহাবাহুৰ বক্ষত চিৰদিনৰ কাৰণে মিলি গৈছে জুবিন গাৰ্গ আৰু এই মহাবাহুৰ পানী খুদ যেতিয়ালৈকে বৈ থাকিব অসমীয়া জাতি যেতিয়ালৈকে থাকিব প্ৰবাহমান ব্ৰহ্মপুত্ৰৰ এই গতিৰ লগত জুবিন গাৰ্গ সদায় আমাৰ মাজত থাকিব কিন্তু তাত এটা হুকাকুল পৰিৱেশৰ সৃষ্টি হৈছে গৰিমা শইকীয়া গাৰ্গে খুব কান্দিছে খুব এটা বুজনি দিবলগীয়া পৰিৱেশ দৃশ্যাংশ পুনৰ আপোনালোকক এবাৰ দেখুৱাব বিচাৰিছো এয়া দৃশ্য পুৱাই তেওঁলোকৰ পৰিয়ালৰ লোকসকল ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হৈছিল কাছাৰীঘাটত য'ৰ পৰা উমানন্দ দেখি থাকি তাতেই জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দিয়া হৈছে সকলোৱে কিন্তু ইয়াৰ পৰাও ন্যায় দাবী কৰিছে সকলোৱে এটাই দাবী যে জুবিন গাৰ্গে কেতিয়া ন্যায় পাব #justice4Jubin Garg লিখি আছে আৰু চৰকাৰকো তেওঁলোকে দাবী উত্থাপন কৰিছে আদালতৰ ওপৰতো সকলোৰে আস্থা আছে আৰু তাৰ মাজতেই এইবোৰ নিয়ম হৈ আছে আৰু 31 অক্টোবৰত ছবিগৃহলৈ আহিব ৰৈ বিনালে তাৰ কাৰণেও কালি গৰিমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰত গৈছিল আৰু গৰিমা শইকীয়া গাৰ্গে এটা কথা কৈছিল যে জুবিন ক্ষেত্ৰলৈ তেওঁ এইটো কাৰণে যায় গৈ তেওঁ জুবিন গাৰ্গক লগ পায় জুবিন গাৰ্গৰ সৈতে পোনপটীয়াকৈ কথা পাতিব বিচাৰে আৰু সেই কাৰণে তেওঁ জুবিন ক্ষেত্ৰলৈ গ'ল জুবিন ক্ষেত্ৰত গৈ এটা ডাঙৰ অনুৰোধ জনাইছে যে ৰৈ বিনালে যিখন সিনেমা জুবিনৰ সপোনৰ সিনেমা সেই সিনেমাখনো আহি আছে ৰাইজৰ সহাৰি ইতিমধ্যে আমি দেখিবলৈ পাইছো ৰাইজৰ প্ৰান্তে জুবিন অনুৰাগীসকলে পোষ্টাৰিং কৰিছে স্বতঃস্ফূৰ্তভাৱে কৰিছে কোনে কাকো ক'বলগীয়া হোৱা নাই চিত্ৰগৃহসমূহে ছবিগৃহ কৰ্তৃপক্ষসমূহৰ বিৰুদ্ধে আগতে অভিযোগ থাকে যে তেওঁলোকে অসমীয়া ছবিক স্থান দিব নিবিচাৰে টকাৰ কাৰণে বলিউড ছবিক বেছি তেওঁলোকে গুৰুত্ব প্ৰদান কৰে কিন্তু এইবাৰ ব্যতিক্ৰম এইবাৰ অসমৰ প্ৰত্যেকটো চিত্ৰগৃহৰ কৰ্তৃপক্ষসকলৰ ফালৰ পৰা আমি স্পষ্টকৈ দেখিছো তেওঁলোকে 12টা লৈকে প্ৰদৰ্শনী দেখাবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে শিৱসাগৰ ভটিয়াপাৰস্থিত যেটো ভাস্কৰজ্যোতি ছবিগৃহ আছে তেওঁলোকেতো
বিশেষভাৱে সক্ষম লোকসকলৰ কাৰণে বিশেষ ব্যৱস্থা কৰিছে আমি পাঠশালা জুবিন ফেন ক্লাবৰ ফালৰ পৰা দেখিলো বিশেষভাৱে সক্ষম লোকসকলক বিনামূলীয়াকৈ তেওঁলোকে সিনেমা দেখুৱাব ৰৈ ৰৈ বিনালে সিনেমাখন দেখুৱাব আৰু জুবিন গাৰ্গৰ সপোন আছিল যে প্ৰত্যেকজন অসমবাসীয়ে চাওক এই সিনেমাখন সকলো আহিব আৰু জনাইছো মহাবাহুৰ বুকুত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন প্ৰক্ৰিয়া জুবিন গাৰ্গে বিচৰাৰ ধৰণেৰে ব্ৰহ্মপুত্ৰৰ বুকুত জুবিন গাৰ্গক খুৱাই দিয়া হৈছে জুবিন গাৰ্গক উটুৱাই দিয়া হৈছে জুবিন গাৰ্গৰ প্ৰতিটো সপোন প্ৰত্যেকটো কথা বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ পৰিয়ালটোৱে কিন্তু এক হুকাকুল পৰিৱেশ তাৰ মাজতেই জুবিন গাৰ্গৰ অস্থি বিসৰ্জন প্ৰক্ৰিয়া ধন্যবাদ